চাওক, অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীত বহি থাকি কিনে এটা কেবিনেট ডিচিশ্যন ললে গো মাংস কিবা বন্ধ কৰাৰ কাৰণে হোটেলত বন্ধ হ'ব, সভাত কিবা ভোজ ভাতত বন্ধ হ'ব ইত্যাদি। মই ভাবো এইটো এটা বুৰ্বকামীৰ চূড়ান্ত লক্ষণ। কাৰণ অসমত তেওঁৰ গভৰ্ণমেণ্টে 2021 চনত আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 বনালে। তাতে সেকশন 11 সেকশন 13ত ধুনীয়াকে লিখা আছে যে কি বয়সৰ গৰু খাব, কেতিয়া খাব, অমুকে তমুকে, কেনেকে ট্ৰান্সপৰ্টেশ্যন হ'ব, বিভিন্ন কেনেকে প্ৰিজাৰ্ভেশ্যন হ'ব ইত্যাদি। তাৰপিছত এইটোৰ কি প্ৰয়োজন হ'ল? মই ভাবো ইয়াৰ পিছত দুটা কাৰণ আছে। প্ৰথম কথাটো হ'ল যে কি কয়, ঝাৰখণ্ড ইলেকশ্যনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানখিনি স্পীচ দিলে, অলমষ্ট হেড স্পীচ বুলি কোৱা চলে এটা নিৰ্দিষ্ট কমিউনিটিৰ বিৰুদ্ধে, সেইখিনি দিও কিন্তু বিজেপিক নিৰ্বাচনী বৈতৰণি পাৰ কৰাব নোৱাৰিলে। ঝাৰখণ্ডৰ সচেতন ভোটাৰে তেওঁৰ সেই বক্তৃতাসমূহ আৰু বিজেপিৰ গোটেই কেণ্ডিডেটৰ হেৰিখিনিক লৈ কিনে, এজেণ্ডাক লৈ কিনে টোপলা বান্ধি ডাষ্টবিনত পেলাই কিনে বিজেপি বিৰোধী দল এটাক শাসনত আনিলে। ঠিক আছে, যাৰ ফলত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীৰ বিজেপি আৰু RSS লবিত হেৰি নোপোৱা হ'ল, TRP নোহোৱা হৈ গ'ল। তেওঁ সময় সুযোগ বিচাৰি আছিলে যে TRPটো পাওঁ ক'ত। চান্সটো দি দিলে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই। তেখেতৰ ল'ৰা যেতিয়া চামগুৰি সমষ্টিত হাৰি গ'ল, হাৰি যোৱাৰ পিছত তেওঁ চিঞৰ বাখৰ কৰি ফুৰিলে কি যে বিজেপিয়ে মুছলমানৰ কাৰণে ভোজ ভাত আয়োজন কৰিলে, তাতে গৰু মাংস খুৱাই কিনে মুছলমানৰ ভোট লৈছে। ঠিক আছে, এই লৈ তেওঁ কিবা কিবি ফটো দেখুৱাই ফুৰিলে মাজতে উজনিত 2-3টা প্ৰেছ কনফাৰেন্সত। দুইজনে কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া আৰু শৰ্মা ডাঙৰীয়া দুইজনে কংগ্ৰেছত থাকোতে বন্ধু আছিল। এতিয়াও চাগে মিতিৰালি আৰু বন্ধুত্বটো আছে, যাৰ ফলত ৰকিবুল হুছেইন ডাঙৰীয়াই তেওঁক ইছ্যুটো দি দিলে। আৰু তেওঁতো আছে, তেওঁক TRP বঢ়াব লাগে, হিন্দু মুছলমান ৰাজনীতি কৰিব লাগে, গতিকে তেওঁ সেইটো লগে লগে পিক আপ কৰি কিনে এই এটা নতুন এটা নিয়ম কৰি দিলে। নহলে আমাৰ গভৰ্ণমেণ্টৰ কৰিবলৈ একো নাই নেকি? লোকে কয় এইটো ৰাইজৰ গভৰ্ণমেণ্ট। এতিয়া এনেকুৱা বহুতে ক'বলৈ লৈছে যে এইটো ৰাইজৰ গভৰ্ণমেণ্ট নহয়, গৰুৰ গভৰ্ণমেণ্ট। ৰাইজক বাদ দি, নাগৰিকক বাদ দি এতিয়া গৰুৰ পাছত লাগিছে, যেন গৰুৱেহে ভোট দিছিলে। কাৰণ নাগৰিকৰ বিকাশৰ কাৰণে যদি কিবা চিন্তা কৰিলে হয়, তেতিয়াহ'লে গভৰ্ণমেণ্টে এইটো চিন্তা কৰিব লাগিছিলে যে গৰু মাংস বন্ধ কৰা বুলি কোনো কথা নাই। অসমত কিমানটা শিশুৱে বছৰে মাল নিউট্ৰিচন হৈ কিনে মৰে নাইবা মৃত্যু মুখত পৰে, তাৰ বিষয়ে কি ব্যৱস্থা ল'ব পাৰি। যদি চৰকাৰৰ সদিচ্ছা আছে তেতিয়াহ'লে চৰকাৰে গুটখা বন্ধ কৰক, ধপাত বন্ধ কৰক। সেইটোতো কৰা নাই, হয় কি নাই? কাৰণ সদিচ্ছাই নাই। গুটখা ধপাততো হেৰি নাই, হিন্দু মুছলমান নাই। মাল নিউট্ৰিচনতো হিন্দু মুছলমান নাই। চৰকাৰক লাগে হিন্দু মুছলমান। আটাইতকৈ ভয়াৱহ কথাটো হৈছে যে আমাৰ দেশ, আমাৰ ৰাজ্য এক ভয়াৱহ অথৰিটেৰিয়ান ৰেজিমৰ পিনে গতি কৰিছে। আমি কি খাম, কি পিন্ধিম, কি ছবি আঁকিম, কি কবিতা লিখিম, ফেচবুকৰ ৱালত কি লিখিম, সমস্ত কিছু আপোনাৰ কি কয় গভৰ্ণমেণ্টে নিয়ন্ত্ৰণ কৰিব বিচাৰে। মই কেইটামান উদাহৰণ দিছো, আপোনালোকে গম পাব। আজি কিছুদিন আগতে বৰ্ষাশ্ৰী বোলা আপোনাৰ ষ্টুডেণ্ট এজনীয়ে কবিতা কেইলানিমান লিখিছিলে। সেই কবিতা চৰকাৰৰ পচন্দ নহল, তাক লৈ কিনে হেৰিত সোমাই থোৱা হ'ল, জেলত সোমাই থোৱা হ'ল। আনকি DGP মহোদয়ে নিজৰ কাম এৰি কিনে তাৰ বিষয়ে মিডিয়াত কমেণ্ট দিবলৈ আৰম্ভ কৰিলে, ষ্টেটমেণ্ট দিবলৈ আৰম্ভ কৰিলে। ইমান ডাঙৰ এটা ইছ্যু। অৰ্থাৎ চৰকাৰে আমাক ঠিক কৰি দিব আমি কি কবিতা পঢ়িম। কিছুদিন আগত ভৰলু মুখত আপোনাৰ দুজন যুৱকে গ্ৰাফিটি আঁকিছিলে কিবা এটা, সেই গ্ৰাফিটি পচন্দ নহল চৰকাৰৰ, সেই চিত্ৰাংকন পচন্দ নহল, সেই যুৱক দুজনক জেলত সোমাই থৈ দিয়া হ'ল। অৰ্থাৎ আমি কি ছবি আঁকিম সেইটোও গভৰ্ণমেণ্টে ঠিক কৰি দিব। আমি ফেচবুকত কি লিখিম সেইটোও গভৰ্ণমেণ্টে ঠিক কৰি দিব। কেনেকে? কিছুদিন আগত বুলবুল হুছেইন বুলি অধিবক্তা এজনে কিবা এটা লিখিছিলে ফেচবুকত, কমেণ্ট এটা দিয়ে, ফেচবুকত ৱালত কিবা এটা লিখিছিলে যে মাটিখিনি তোমালোকে লৈ লোৱা, ল'ৰা ছোৱালী হালক মোলে দি দিয়া। কাকো উল্লেখ নকৰাকে লিখিছে। তেওঁৰ বিৰুদ্ধে হাজো থানাত কেছ ৰুজু হ'ল। ইমিডিয়েট ইনষ্টেণ্টলি সেই ল'ৰাটোক, সেই অধিবক্তাজনক কৰা হ'ল, এৰেষ্ট কৰা হ'ল। তাৰপিছত পাঠান চিনেমাৰ গোটেই কাহিনীটোতো মনতেই আছে। পাঠান চিনেমা হিন্দুত্ববাদীসকলে কি কাৰণে পচন্দ কৰা নাই নাজানো, সেই লৈ কিনে গোটেই দেশত হুলস্থুল হ'ল, অসমতো হুলস্থুল হ'ল। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখোজ আগুৱাই গৈ পেলাই যে তেওঁ শ্বাহৰুখ খানক চিনিয়েই নাপায়। চাওক কোন পিনে দেশ গতি কৰিছে। দুদিন পিছত আমি ফুটপাথেদি খোজকাঢ়ি যাওঁতো এই চৰকাৰ বাহাদুৰৰ লৈ যাব লাগিব, পাৰ্মিশ্যন লৈ যাব লাগিব। মই কি পিন্ধিম, কেনেকে হাঁহিম, কেতিয়া কান্দিম, সেইটো আপোনাৰ চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। এইটো দেখোন নৰ্থ কোৰিয়াৰ দৰে অৱস্থা, যে তাতে বছৰৰ এটা নিৰ্দিষ্ট দিনত তেওঁলোকৰ লিডাৰে ঢুকাইছিলে, সেই ঢুকোৱাৰ বাবে চবে ফিল্ডত গৈ কিনে কান্দিব লাগিব। ঠিক এনেকুৱা এটা হ'ব। আজি মই অন কেমেৰা কৈ থৈ দিছো, ঠিক সেইপিনে গতি কৰিছে দেশ। গতিকে এই বিষয়ে আমি অকণ সাৱধান হ'বলগীয়া হ'ল।
চিভিল সোসাইটি অকণ সাৱধান হোৱা দৰকাৰ যে দেশ কোনপিনে গতি কৰিছে। গোটেই এইটো যিটো ইতিমধ্যে আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অসমৰ গ্ৰাম্য অৰ্থনীতিত বিশেষ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, বিৰূপ প্ৰভাৱৰ সৃষ্টি কৰিছে। এইটোৱেতো আৰু বেছি ক্ষতি কৰিব গ্ৰাম্য অৰ্থনীতিৰ, কাৰণ যিসকলে গোমাতা বুলি চিঞৰি থাকে তেওঁলোকে কিন্তু গৰুক পূজা কৰিবলৈ গৰু নোপোহে। মাইকী গৰু পোহে, হয় গাখীৰ খাবলে নাইবা গাখীৰ বিকিবলে, আৰু যাতে বাচ্চা মাইকী গৰু পোৱালি হয় সেই পোৱালি বিক্ৰী কৰিবলৈ। আৰু দমৰা গৰুৰতো কোনো কামেই নোহোৱা হ'ল আজিকালি সমাজত। আজিকালিতো কোনো খেতি গৰুৱেদি নকৰে। সেই দমৰা গৰুখিনি পোহে, কষ্ট কৰি পোহপাল দি ৰাখে, অকণ ডাঙৰ কৰে, যাতে মুছলমানক বিকিব পাৰে, বিয়া সবাহে ঈদে পৰৱে যাতে বিক্ৰী কৰিব পাৰে। ইয়াৰ ফলত গাঁৱৰ দুখীয়া হিন্দু ভাইসকলে কি কৰিব, যে কাৰোবাৰ ছোৱালীৰ বিয়া দিব, কাৰোবাৰ কিবা ডাঙৰ অপাৰেশ্যন কৰিব, কাৰোবাৰ সেই ভাঙি যোৱা পজাটোক ঠিক ঠাক কৰি ল'ব। গতিকে এইটোৱে গোটেই গ্ৰাম্য অৰ্থনীতিত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। আৰু এই আজি চাওক, মুছলমানে গৰু নেখালেও চলি যাব বহুত ধুনীয়াকে, খাবলৈ বহুত আছে, গৰু খাবই লাগিব এনেকুৱা কোনো কথা নহয় নহয়। কিন্তু হিন্দু ভাইসকলে, যিসকলে হয়তো ধেমাজি অথবা বিভিন্ন জাগাত যিসকলে গৰু পোহে, কেৱল মুছলমানৰ পিনে চাই পিনে তেওঁলোকক বিকিবলে, তেওঁলোকৰ সেই ক্ষতি হ'ব। ক্ষতিটো মুছলমানৰ নহয়, ক্ষতি হ'ব এই হিন্দুত্ববাদী চৰকাৰে হিন্দু ভাইসকলৰ ক্ষতি কৰিব, এই সমস্ত বিভিন্ন ধৰণৰ আইন বনাই কিনে, বিভিন্ন ধৰণৰ বেন লগাই কিনে। বাদ বাকী ৰাইজে বিচাৰ কৰক যে কাৰ লাভ হৈ আছে, কাৰ লোকচান হৈ আছে।